মহিন্দ্ৰা ফিউৰো এখন গাড়ী চাব পাৰে। এখন গাড়ী আমি ভিডিঅ' বনাইছোঁ, ভিডিঅ' বনাই আমাৰ কাষ্টমাৰ চালে, পচন্দ কৰিলে, ইয়াত আহিলে, অহাৰ পিছত গাড়ীখন পাৰচেজ কৰিলে। তো গোটেইখিনি কথা মই ক'ম, কিমান টকাত গাড়ীখন ল'লে, কেনেকৈ ল'লে, কিমান ফাইনেন্স ল'লে, और ये गाड़ी की व्यवहार करिब। ठीक है, ये जो चैनल है हिंदी में चैनल है, तो ये गाड़ी परचेस हो चुका है, लेकिन अभी मैं ये वीडियो आसामीज में बनाऊंगा। लास्ट में बोल दूंगा क्या है सवारी, कितना में लिए हैं। तो कस्टमर को बुलाते हैं। दादा इपिने हक, नमस्कार दादा, अपनी पाले ठीक दादा, अपनी हक नमस्कार। गाड़ीखन आपलोके पाले ভাল লাগিল। তো আপোনালোকে এবাৰ নিজৰ পৰিচয়টো ক'ৰ পৰা আহিছে এইটো এবাৰ কৈ দিলো। যোৰহাট চিনামৰ পৰা আহিছো, কালি ৰাতি আহিলো। দাদাৰ নামটো এবাৰ কৈ দিয়ক। মোৰ নাম শ্ৰী কপিল বৰা। আৰু দেউতাৰ নামটো এবাৰ নামটো কৈ আপুনি যোৰহাট ক'ৰ পৰা আহিছে? যোৰহাট চিনামৰ আমাৰ চিনামৰা। এতিয়া আপুনি এটা কথা আমাক মানে যোৰহাট চিনামৰাৰ পৰা গুৱাহাটী কিমান দূৰত্ব কিমান? 300 কিলোমিটাৰ। 300 কিলোমিটাৰ। এইটো কথা কিয় কৈ আছো মই, মোক সদ্যহতে আপোনাৰ নলবাৰীৰ পৰা ফোন আহে, বৰপেটাৰ পৰা ফোন আহে, কৈ যে দাদা ইমান দূৰ কেনেকৈ যাম দাদা, বহুত কষ্ট। এতিয়া বৰপেটা কিমান হ'ব, 150 কিলোমিটাৰ হ'ব, 300 কিলোমিটাৰ। আমাৰ ইয়াত এনেকুৱা আছে 1000 2000 কিলোমিটাৰ দূৰৰ পৰা আহিও গাড়ী লৈ যায়। তো গাড়ী যদি ভাল লাগে দূৰত্বটো সেইটো মেটাৰ নকৰে, গাড়ী ভাল লাগে আৰু ভিতৰ পিনে এটা থাকিব লাগে, মই গাড়ীখন ল'ম। এতিয়া মই জানো এই গাড়ীখন লওঁতে আপুনি বহুতখিনি সংগ্ৰাম কৰিলে, তো কিমান দিন লাগিলে গাড়ীখন লওঁতে আপোনাৰ? 3 মাহ লাগিলে আৰু 3 মাহ লাগিলে। এইয়া চাই গৈছিলো প্ৰথম আহি। এতিয়া ফাইনেন্স যিসকলে ল'ব বিচাৰিছে, ফাইনেন্স বস্তুটো ইমান সহজো নহয়। 3 মাহ, কেতিয়াবা 6 মাহো লাগে। তো এই ধৈৰ্যটো আপুনি ধৰিব পাৰিব লাগিব। ধৈৰ্য যদি থাকে তেতিয়াহ'লে আপুনি ফাইনেন্সত পাব। তো 3 মাহত আপুনি গাড়ীখন পালে। তো এখন গাড়ী আপুনি কিমান টকাত ল'লে? মোৰ এখন ইয়াতে কেছ 780। আৰু ইয়াতে ডাউন পেমেণ্ট আপুনি কিমান মান দিছিলে? ডাউন পেমেণ্ট মই 2 লাখ দিছোঁ। 2 লাখ দিছে, বাকীখিনি ফাইনেন্স কিমান বছৰৰ কাৰণে কৰিছে? ফাইনেন্স 3 বছৰ। 3 বছৰৰ কাৰণে ফাইনেন্স কৰিছে। ঠিকে আছে আপোনাৰ। তো 3 বছৰত আপুনি গোটেইখিনি আপোনাৰ ক্লিয়াৰ হৈ যাব। আৰু এটা আমাৰ কাষ্টমাৰ যিসকল ছাবস্ক্ৰাইব জানিব বিচাৰে, এখন যে গাড়ী ল'লে, দুটা প্ৰশ্ন সুধিম আপোনাক। প্ৰথম প্ৰশ্নটো আপুনি স্কিপ কৰিব পাৰে, আপুনি নক'বও পাৰে যে মাৰ্কেটত বহুত ধৰণৰ গাড়ী আছিলে, 4 টন বা 3 টনৰ গাড়ী। আপুনি এনেকুৱা 710 আছে, আল্ট্ৰা T7 আছে, এই ফিউৰোখনে কিয় ল'লে? ফিউৰো মানে আমি যোনটো পাৰপাছত চলাম, তাতে আপোনাৰ অলপ চুটি গাড়ী লাগে, মানে চুটি গাড়ী লাগে। ঠিক আছে, এইটো হৈ গ'ল। দ্বিতীয় কথা, আপোনাৰ এখন গাড়ী আপুনি কোনটো পাৰপাছত মানে কিহত লগাব মানে গাড়ীখন? বিশেষকৈ মোৰ এছিয়ান পেইণ্টত আছে ভাড়া। এছিয়ান পেইণ্টত আছে, তাৰমানে পেইণ্ট কোম্পানীত আপুনি এখন দিব। হয় হয়। আগতে আপোনাৰ গাড়ী আছিলে? মোৰ গাড়ী আছে, 407 আছে। আছে। এতিয়া আৰু এটা মেইন কথা, যিটো কাৰণে সকলোৱে মানে মোৰ মানে চেনেলটো চাই আৰু সোধেও যে এনেকুৱা এখন গাড়ী যদি লোৱা যায় কিমান টকা মান ইনকাম কৰিব পাৰি? মিনিমাম আপুনি খৰচ বৰচ কৰি কষ্ট কৰিলে 40,000 আহি যাব। 40,000 টকা। তাৰমানে চাকৰি যদি মানুহ এজনে চাকৰি পোৱা নাই, ধৰি লওক মোটামুটি অলপ টকা চকা যোগাৰ কৰিলে এনেকুৱা এখন যদি গাড়ী লয়, সি স্বাৱলম্বী হয় আৰু ধুনীয়াকৈ চলি থাকিব পাৰিব। এইটো এটা সেইটো এটা বহুত দৰকাৰী বস্তু। চাওক, আপোনালোকে কষ্ট কৰক, ঠিক আছে। আপোনাৰ এইটো নহয় যে চাকৰি মানে সাৰা জীৱন আপোনালোকে কৰিব, এটা মতে আপোনাৰ চাকৰি কৰিব নোৱাৰে, কৰিব পাৰে। কি কৰে, চাকৰি কৰিলে বহুত ধৰণৰ লেঠা থাকে, মানুহ এজনৰ ৰিপৰ্ট কৰিব লাগে, তেওঁ আপোনাক বহুতখিনি বস্তু চায়। আৰু নিজে যদি স্বাৱলম্বী হয় তেতিয়াহ'লে এইবোৰ ঝামেলা নাথাকে আপোনাৰ। তো মোটামুটি 40,000 টকা এটা ইনকাম কৰিব পাৰে, আৰু পিছত ধৰি লওক আৰু গাড়ী আৰু ইনকাম কৰিব পাৰিব। আৰু এই গাড়ী ল'লে আপোনাৰ কি হ'ল, আৰু 2-এজনক সংস্থাপনো দিব পাৰিব, হয় নাই? তো ভাল লাগিল, আপুনি এইদৰে আগবাঢ়ি যাওক, আৰু গাড়ী কিনক, আমাৰ ইয়াত আহিব। আৰু ডিলাৰৰ ব্যৱহাৰ, ডিলাৰৰ এড্ৰেছটো পাওঁতে কিবা সমস্যা হৈছিলে নেকি? কিয়নো আমাৰ ভিডিঅ'ত আমি কেতিয়াও এড্ৰেছটো ফটকে দি নিদিওঁ। কি কাৰণে আমি সুধো চিভিল কেনেকুৱা, ক'ৰ পৰা আহিছে, এইখিনি সোধাৰ পিছত ফিল্টাৰ কৰাৰ পিছতে মাতো। একোটা সমস্যা হোৱা নাই, ছাপোৰ্ট পাইছে আপোনালোকে। ঠিক আছে, এইটো আপুনি আগবাঢ়ি যাওক, আৰু গাড়ী কিনক। এটা শুভেচ্ছা থাকিল আপোনালোকলৈ, আগবাঢ়ি যাব, फोन करिबो और 2-3 मान लीड दीबो। ठीक है, धन्यवाद। देखिए ये गाड़ी, देखिए अभी मैं कंप्लीट जो समरी है वो बोल रहा हूँ। देखिए ये गाड़ी अभी सेल हो चुका है, जोरहाट में ये गाड़ी सेल हो चुका है। तो आप यहाँ पे आइए, बहुत सारा गाड़ी है यहाँ पे, आप देख सकते हैं। लेकिन अदर स्टेट में फाइनेंस नहीं होगा, हम लोग खास करके आसाम में टारगेट कर रहे हैं। अदर स्टेट में देखना होगा कि नहीं होगा। और बहुत सारा गाड़ी है यहाँ पे, तो यहाँ पे भी आप गाड़ी देख सकते हैं। तो आप यहाँ पे आएंगे तो जब डिलीवरी होगा ऐसा एक वीडियो होगा आपके लिए, आप देख सकते हैं बहुत सारा यहाँ पे है।